আমাৰ ইয়াত আজি এয়া বতাহ মাৰি আছে দেখিছেনে? এয়া চাওকচোন, বতাহ মাৰি আছে, আপোনাৰ বতাহ মাৰি আছে ইয়াত। আৰু বতাহৰ লগতে কিন্তু আৰু এটা কথা, বৰষুণ দি আছে, এয়া বৰষুণ দি আছে। আজি বতৰ বহুত ঠাণ্ডা পৰিৱেশ, কাৰণ কিয় ৰাতিপুৱাৰ পৰা বতাহ মাৰিছে, খুব বতাহ মাৰিছে ইয়াত। কিন্তু সেই বৰষুণো দি আছে লগতে, সেইটো কাৰণে মানে কোনো গৰমৰ অনুভৱে নাই। মানে সকলো মানুহ ভিতৰত সোমাই আছে, কাৰণ কেলৈ বতাহ মাৰি আছে, বৰষুণ দি আছে, ঠাণ্ডা পৰিৱেশ, খুব ভাল লাগিছে আজি থাকি। আপোনালোকৰ ফালেও এনেকৈ বৰষুণ দিছেনে? আমাৰ ইয়াত বহুত দিনৰ মূৰত আজি বৰষুণ দিছে, কাৰণ কিয় বৰষুণেই নাছিল, বহুত ৰ'দ দিছিলে। ৰ'দৰ কাৰণে ইমান কষ্ট হৈছিলে, মানে গৰমৰ কাৰণে ক'তোৱে মানুহ থাকিব নোৱাৰি, ভিতৰতো থাকিব নোৱাৰি, বাহিৰতো থাকিব নোৱাৰি, কাৰণ বহুত ৰ'দ দিছিলে যে। এনেকুৱা ৰ'দ মানে এনেকুৱা গৰম, বহুত অশান্তি। আজিহে সকলো ৰাইজে থাকি আমাৰ ইয়াত বহুত শান্তি পাইছে, কাৰণ কিয় বৰষুণ দিছে যে, সেইটো কাৰণে। বৰষুণ দিলে ভাল লাগে, এনেকৈ বতাহ মাৰি থাকিলেও ভাল লাগে, ঠাণ্ডা অনুভৱ আহে। কিন্তু সদায়তো নাহে বৰষুণ, আজি আহিছে বহুত দিনৰ মূৰত। গছ গছনিবিলাকেও দেখিছেনে বহুত পানী পাইছে।